মই অনুভৱ কৰোঁ যে হয় কিছু ক্ষেত্ৰত এইবাৰে সজাগতা দেখুৱাইছে তেখেতক। হয়, মই হেমেন দাস ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ। দাস ডাঙৰীয়া, মই আপোনাৰ পৰা সুধিব বিচাৰিম যে এনেধৰণৰ কথা ওলাইছে যে নিৰ্বাচনৰ আগে আগে এনেধৰণৰ উৰা বাতৰি ওলোৱাৰ আগত ৰাজনৈতিক শক্তি জড়িত আছে বুলি অভিযোগ আহিছে। আপুনি কি ভাবে যে উৰা বাতৰিত কোনো ৰাজনৈতিক শক্তি জড়িত থাকিব পাৰে? মই সুধিছে নেকি? আচ্ছা, মোৰ প্ৰশ্নটো হৈছে যে মানুহৰ মাজৰ যিটো আতংকৰ সৃষ্টি কৰিছে, চৰকাৰৰ প্ৰথম কৰ্তব্য আছিল এই আতংক বিয়পোৱা শক্তিটোক চিনাক্তকৰণ কৰা। কাৰণ নিৰ্বাচন সমাগত এই সময়ত জনসাধাৰণক বিক্ষুব্ধ কৰাৰ কাৰণে বিভিন্ন ৰাজনৈতিক শক্তিয়ে চেষ্টা নকৰাকৈ থকা নাই। কিন্তু চৰকাৰখনে যি উৎসৰ পৰা এই বাতৰি প্ৰচাৰ হৈছে সেই উৎসৰ অনুসন্ধান কৰিবলৈ আগবঢ়া নাই। অৰ্থাৎ পৰোক্ষভাৱে মূল্য বা জনসাধাৰণৰ ওপৰত এনেদৰে লুণ্ঠন কাৰ্য চলোৱাত চৰকাৰ যেন বৰ বেছি আগ্ৰহী নহয়। হয়, মই আজি সন্ধিয়া অসমৰ যোগান মন্ত্ৰীৰ বক্তব্য শুনিলোঁ। তেওঁ কি ক'লে যে যদি কোনো ব্যৱসায়ীয়ে বেছি দাম নিয়ে তেনেহ'লে থানাত জনাব লাগে। এই হাঁহি উঠা কথা। চৰকাৰ এখন থাকোঁতে পুলিচে নিজেই ব্যৱস্থা ল'ব লাগে। পুলিচেতো আজি ক'তো ব্যৱস্থা লোৱা নাই। নিশ্চয় নিশ্চয়, মই হেমেন দাস ডাঙৰীয়া মই আপোনাৰ সৈতে পাতিম। কিন্তু আপুনি যিটো নজৰুল ইছলামৰ কথা কৈছিল, ডাক্তৰ নজৰুল ইছলাম যোগান মন্ত্ৰী, এইবাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যোগান মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামে প্ৰকৃততে কি কৈছিল। তাৰপিছত পুনৰ আমি আলোচনা চলাম। এইমাত্ৰ ক'লে যে থানাত যোগাযোগ কৰিবলৈ ডাক্তৰ নজৰুল ইছলামে কৈছিল, প্ৰকৃততে ডক্টৰ নজৰুল ইছলামে কি কৈছিল সেয়া আপোনালোকক দেখুৱাব ওলাইছোঁ। নিমখৰ কোনো ধৰণৰ নাটনি নহয়, কাৰণ আমাৰ এতিয়া অন্তত মিনিমাম 6 মাহৰ ষ্টক আমাৰ আছে। গতিকে এইটো সম্পূৰ্ণ উৰা বাতৰি। ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে ৰাইজ আতংকিত নহয় আৰু বেছি দামত যাতে নিমখ নিকিনে, 10 টকাৰ ওপৰত যাতে নিমখ নিকিনে। আৰু আমি ইতিমধ্যে ডিচিসকলক ইনষ্ট্ৰাকশ্যন দিছোঁ। ডিচিসকলক কৈছোঁ যে SP সকলক ইনষ্ট্ৰাকশ্যন দিয়াৰ কাৰণে যাতে থানাবিলাকতো কৈ দিয়ে, যাতে থানাবিলাকে এনাউন্স কৰি দিয়ে গাঁও অঞ্চলত, যাতে ৰাইজ পেনিকি নহয়। আৰু ডিচিসকলক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যদি ক'ৰবাত কিবা বেছি দাম লয় তাত ড্ৰাষ্টিক একশ্যন ল'বৰ কাৰণে কোৱা হৈছে। কালি যে বিহাৰৰ নিউজটো ওলাইছে যে বিহাৰত তেনেকুৱা নিমখৰ শ্বৰ্টেজ হৈছে, মানুহৰ এটা হুলস্থুল লাগিছে, নিমখ কিনা আৰম্ভ কৰিছে, হয় মানুহ দোকানত গৈছে, লাইন ধৰিছে। কিন্তু বিহাৰতো কোনো ধৰণৰ স্কাৰচিটি হোৱা নাই। এইটো সম্পূৰ্ণ ভুৱা তথ্য। আৰু সেই নিউজটোৰ এফেক্টটো আমাৰ অসমত হৈছে বুলি মই ভাবোঁ। ইয়াৰে সুবিধা লৈ হয়তো কোনোবাই উৰা বাতৰি উলিয়াই দিছে। মই ষড়যন্ত্ৰ বুলিয়ে ক'ব বিচাৰোঁ যে হয়তো কিবা ষড়যন্ত্ৰ হ'ব পাৰে চৰকাৰৰ বিৰুদ্ধে, যাতে নহ'লে এক ৰাতিৰ ভিতৰত গোটেই অসমত কেনেকৈ এইটো হৈ যাব। গোটেই অসমত হৈ গৈছে এই পৰিস্থিতিটো। গতিকে এক ৰাতিৰ ভিতৰত গোটেই অসমত হোৱা যেতিয়া হৈছে, গতিকে ডেফিনেটলি মেছেজৰ পৰা মেছেজ দিছে, মেছেজৰ পৰা মেছেজ দিছে, মেছেজৰ পৰা মেছেজ দি এই সৃষ্টিটো কৰিছে। ইয়াৰ যোগান মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামে তাৎপৰ্যপূৰ্ণ কথা কৈছে যে এতিয়া ষড়যন্ত্ৰ বুলি কৈছে, অৰ্থাৎ চৰকাৰখনক বিপদত পেলাবলৈ কোনোবাই ষড়যন্ত্ৰ কৰিছে। কিন্তু কোনে ষড়যন্ত্ৰ কৰিছে, ইয়াৰ বাবে কাৰ লাভৱান হ'ব, এই সমগ্ৰ বিষয়ে আমি কথা পাতিম। কিন্তু এই মুহূৰ্তত যাব বিচাৰিছোঁ পুনৰ দৰ্শকসকলক কওঁ, আমাৰ লগত আছে হেমেন দাস, আমাৰ লগত আছে সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য, আমাৰ লগত আছে ৰূপম গোস্বামী। আৰু এই মুহূৰ্তত আমি যাম আমাৰ সহযোগী পাৰ্থপ্ৰতিম শইকীয়াৰ সৈতে। পাৰ্থপ্ৰতিম আজি দিনৰ দিনটো ব্যস্ত আছিল নিমখৰ সমগ্ৰ নাটনিৰ বিষয়ে তথ্য যোগান ধৰাত। পাৰ্থ, আপুনি কি দেখা পাইছিল যোৱা 24 ঘণ্টাত? কালি নিশাৰ পৰা আপুনি ইয়াত ব্যস্ত আছিল, আপুনি কি দেখা পাইছিল? প্ৰকৃততে সঁচাকৈ গুৱাহাটী চহৰত নিমখৰ সঁচাসঁচিকৈ নাটনি হৈছে নেকি? হয়, যেতিয়া আমি এই বিষয়টো তদন্ত কৰিবলৈ আমি সৰজমিন তদন্ত কৰিছিলোঁ যে নিমখৰ সঁচাকৈ নাটনি হৈছে নেকি, আৰু এই কথাটো জানিবলৈ যেতিয়া আমি বিভিন্ন নিমখৰ ব্যৱসায় আৰু ক্ৰেতাসকলৰ কাষ চাপিছিলোঁ, তেতিয়া আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে ফাঁচী বজাৰত যি নিমখৰ পাইকাৰী দোকান আছে, সেই পাইকাৰী দোকানসমূহত কিন্তু গ্ৰাহকৰ যথেষ্ট ভিৰ হৈছিলে। খুচুৰা বিক্ৰেতাসকলে তাত গৈ পেলাই যথেষ্ট ভিৰ কৰিছিলে। আৰু আমি যেতিয়া খুচুৰা বিক্ৰেতাসকলক সুধিছিলোঁ যে আপোনালোকে হঠাতে আহি পেলাই আজি কিয় ইমানকৈ নিমখ কিনিবলৈ লৈছে, তেতিয়া তেওঁলোকে আমাক এটা কথা কৈছিলে, পাইকাৰী ব্যৱসায়ীসকলৰ পৰা আমি খুচুৰা ব্যৱসায়ীসকলে এইকাৰণে নিমখ কিনিবলৈ আহিছোঁ যে ইতিমধ্যে আমাৰ ঘৰৰ ওচৰৰ বা যিসকল মানুহ, সেই মানুহসকলে আমাৰ দোকানৰ পৰা আগতে যি পৰিমাণৰ নিমখ ক্ৰয় কৰিছিলে, এতিয়া তাতকৈ দুগুণ নিমখ ক্ৰয় কৰিছে। অৰ্থাৎ সৰ্বসাধাৰণৰ মাজতো এই বিষয়টোৱে এটা আতংকৰ সৃষ্টি কৰিছে। গতিকে সেই দিশৰ পৰা পাইকাৰী যিসমূহ ব্যৱসায়, সেই ব্যৱসায়ীসকলৰ পৰা খুচুৰা ব্যৱসায়ীসকলে অধিক হাৰত বা অধিক পৰিমাণত নিমখ ক্ৰয় কৰিছিলে। কিন্তু আমি এটা কথা কৈ ল'ব লাগিব যে যোগান মন্ত্ৰী নজৰুল ইছলামে যিটো কথা কৈছে যে এই সমগ্ৰ বিষয়টোৰ আঁৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, সেইখিনিতে আমি এটা কথা কৈ ল'ব লাগিব যে যোনে এই ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি
অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত কাৰণ এনেধৰণৰ ব্যৱসায় এনেধৰণৰ যদি উৰা বাতৰি প্ৰচাৰ হৈ থাকে ধৰি লৈছোঁ এইটো উৰা বাতৰি এনেধৰণৰ যদি উৰা বাতৰি প্ৰচাৰ হৈ থাকে ইয়াৰ পৰা কিন্তু সমগ্ৰ বাতৰিটো ৰামটাঙত পৰিব সৰ্বসাধাৰণৰ মূৰত কাৰণ মই সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য যিহেতু এই সমগ্ৰ ঘটনা বিহাৰৰ পৰা সূত্ৰপাত হৈছে বিহাৰত বৰ্তমান বিজেপি আৰু জেডিউৰ মাজত তীব্ৰ সংঘাত হৈছে জেডিউৰ নেতৃত্বৰ ফালৰ পৰা কোৱা হৈছে নিমখৰ নাটনি এই অপপ্ৰচাৰ বিজেপিৰ অপপ্ৰচাৰ বুলি কোৱা হৈছে আৰু বিজেপিৰ ফালৰ পৰা এনেধৰণৰ বাতৰি এই অপপ্ৰচাৰ উলিওৱা হৈছে বুলি কোৱা হৈছে আৰু দেখা গৈছিল যে কালি যেতিয়া এই নাটনি হৈছিল বিহাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সুশীল মোদীয়ে এটা টুইটাৰত টুইটযোগে কৈছিল যে আলুৰ নাটনি হ'ল পিঁয়াজৰ নাটনি হ'ল এইবাৰ নিমখ 100 টকাত বিক্ৰী হৈছে তেওঁ সেইবুলি টুইট কৰিছিল ইয়াক লৈ বিশেষকৈ নীতিশ কুমাৰৰ দলৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপিয়ে আচলতে এনে অপপ্ৰচাৰ চলাইছে আপুনি ভাবে যে অসমতো এই অপপ্ৰচাৰত বিজেপি আছে বুলি অভিযোগ আহিছে যদিও স্পষ্টভাৱে অসমত এই পৰ্যন্ত নাম লোৱা নাই আপুনি কি ক'ব বিচাৰে চাওক বঙালীত এটা এষাৰ কথা আছে যত দোষ নন্দ ঘোষ যে আজি এটা এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে যে সকলো কথাতে অলপ পিছত হয়তো নীতিশ কুমাৰে মোদী ডাঙৰীয়াকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে তেখেতে দোষী ক'ব যে নৰেন্দ্ৰ মোদীয়ে কৰিছে এই কামটো গতিকে এই যে যত দোষ নন্দ ঘোষ এই কথাটো বিহাৰৰ ক্ষেত্ৰতো হৈছে আৰু নীতিশ কুমাৰৰ ক্ষেত্ৰত ক'ব লাগিব যে আঙুৰবোৰ টেঙা তেখেতে যেতিয়ালৈকে তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ সপোনটো সঠিক আছিল তেখেতসকলে সঠিক পথত আগবাঢ়ি থকা বুলি ভাবিছিল তেতিয়ালৈকে বিজেপি তেখেতৰ আটাইতকৈ মিত্ৰ আছিল কিন্তু যি মুহূৰ্ততে তেখেতে অনুভৱ কৰিছে যে তেখেতৰ যি সপোন প্ৰধানমন্ত্ৰী হোৱাৰ অলিক সপোন সেই সপোনটো বাস্তৱত পৰিণত নহ'ব তেতিয়া আজি আমি এনেকৈ ক'ব পাৰোঁ নেকি মই বিহাৰৰ প্ৰসংগটো বাদ দি এইটো এটা যিটো নজৰুল ইছলামে কৈছে ষড়যন্ত্ৰৰ গুণ পাইছে বুলি কৈছে কি বাৰু হয় মই শুনা নাই কি কৈছিলে ডাক্তৰ নজৰুল ইছলাম যোগান মন্ত্ৰীয়ে কৈছে যে এই প্ৰচাৰ মেছেজৰ পিছত মেছেজ দিয়া হৈছে এইটো এটা ষড়যন্ত্ৰৰ গুণ পাইছে এই ষড়যন্ত্ৰ হ'ব কিন্তু এইটো এছাম অসাধু ব্যৱসায়ীৰ ষড়যন্ত্ৰ কিয়নো এনেকুৱা ধৰণৰ যি ঘটনা কিন্তু এইটো প্ৰথম নহয় মই কৈছোৱেই অৰ্থনীতিত আমাৰ যিটো প্ৰেক্টিকেল ইকনমিক্স আছে তাত আমি যিটো কওঁ সেইটো কমাৰ্চত কোৱা হয় পেনিক বাইং এই পেনিক বাইংটো কিন্তু কিছু এটা চক্ৰই কৰে আৰু খুব সুপৰিকল্পিতভাৱে কৰে আৰু এনেকুৱা ধৰণৰ চক্ৰান্তবোৰক বিফল কৰিবৰ বাবে চৰকাৰৰ যোগান বিভাগটো আছে চৰকাৰৰ যোগান বিভাগটো এই সাপ্লাই ইন্সপেক্টৰবিলাকে গৈ পেলাই দোকানবিলাকৰ পৰা কমিশ্যন তুলিবৰ কাৰণে নহয় এই সাপ্লাই ডিপাৰ্টমেণ্ট যিটো আছে এই সাপ্লাই ডিপাৰ্টমেণ্টৰ দায়িত্বই হৈছে যে কোনোবাই যাতে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰি বা এনেকুৱা ধৰণৰ তেখেতসকলে চিষ্টেমেটিকেলি তেখেতসকলে বজাৰৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে গ্ৰাহকক যাতে আভুৱা ভৰিব নোৱাৰে তাৰ বাবে তেখেতসকলক ৰখা হৈছে তেখেতসকলৰ দায়িত্ব আজি তেখেতসকলে ৰাইজক ঠেলি দিব খুজিছে ৰাইজে পুলিচকে এফআইআৰ দিব নিশ্চয় আজি সাপ্লাই ইন্সপেক্টৰ আছে তেখেতসকলৰ তেখেতসকলৰ দৰমহা খায় তেখেতসকলক পুহি ৰখা হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য মই আপোনাৰ ওচৰলৈ যাম সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোগান মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামক সমালোচনা কৰিছে তাত আচৰিত হ'বলগীয়া একো নাই তেওঁ বিজেপিৰ এজন নেতা কিন্তু যোগান মন্ত্ৰী ডক্টৰ নজৰুল ইছলামক আজি পৰোক্ষভাৱে সমালোচনা কৰিছে অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ মৰিগাঁৱত প্ৰণৱ গগৈয়ে কি কৈছিল নজৰুল ইছলাম প্ৰসংগত সেয়া এইবাৰ আমি আপোনালোকক দেখুৱাব ওলাইছোঁ এইবাৰ যোগান মন্ত্ৰী নজৰুল ইছলামৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ নজৰুল ইছলামে স্পষ্টভাৱে কথা নকয় এই অভিযোগ প্ৰণৱ গগৈ আমাৰ বিশেষকৈ মৰিগাঁও গৃহ জিলাৰ যোগান মন্ত্ৰী গতিকে বিভিন্ন সময়ত দলসমূহে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে এটা অভিযোগ এটাই উত্থাপন কৰে যে তেওঁ একেটাই ৰেকৰ্ড বজায় প্ৰতি বছৰে তেওঁ বিগত 3টা টাৰ্মত তেওঁ যোগান মন্ত্ৰী হৈ আছে কিন্তু আচলতে তেওঁ সফলতা তেওঁ পাইছেনে যোগান বিভাগত কিছুমান কথাত হৈছে কি তেওঁৰ ওপৰত দুখ জাপি দিয়া হয় মই ভাবোঁ এতিয়া চহৰচত যদি দামটো বাঢ়ে তেওঁ ইয়াত কেনেকৈ দায়িত্বটো ল'ব কিন্তু যত ঘোষ নন্দ ঘোষ কৰি পেলাই তেওঁৰ ওপৰত সকলোৱে দুখটো জাপি দিয়ে তেওঁকে হেঁচা মাৰি ধৰে তেওঁ উচিত মই দেখিছোঁ উচিত হেৰি তোৰ যিটো সঁচা কথা কৈ নিদি পেলাই জুৱাটা বুলি মৰা কথা কোৱাৰ কাৰণে তেওঁ সকলোৱে সন্দেহ কৰে স্পষ্ট ক'ব লাগে যিটো এইটো অৱস্থা গতিকে আমাৰ কৰিবলৈ একো নাই সেইটোকে তেওঁ নকৈ পেলাই জুৱাটা বুলি কথা কোৱাৰ কাৰণে তেওঁ এটা মানুহে সন্দেহ কৰে বিধানসভাৰ অধ্যক্ষক সোধা হৈছিল পিঁয়াজৰ মূল্য হ্ৰাস পাব বুলি কোৱাৰ পিছতো কিয় যোগান মন্ত্ৰীয়ে পিঁয়াজ কম দামত যোগান দিব নোৱাৰিলে
এতিয়া দুদিন আগতে তেওঁ সংবাদমেলত ক'লে যে তেওঁ কাইলৈৰ পৰা পিঁয়াজৰ মিলত কৰিব 25 টকা মাৰ্কেটত আচলতে হেৰি হোৱা নাই সেইটো কথা যিখিনি পিঁয়াজৰ হ'লচেলাৰ সেইখিনি আশ্বাস দিয়াৰ ওপৰত তেওঁ ভিত্তি কৰি কৈছিলে তেওঁলোকে আশ্বাস দিছিলে যে আমি এনেকুৱাকৈ বজাৰলৈ এৰি দিম আৰু এনেকুৱাকৈ বজাৰলৈ এৰিলে মানে ৰাইজে ইমান টকা পাব গতিকে তাৰ ওপৰত আশ্বাসত কৰিছিলে গতিকে তেওঁ নিয়মতে মই ভাবোঁ যিখিনিয়ে তেওঁক এইটো আশ্বাস দিছিলে তেওঁলোকৰ পৰা কৈফিয়ত বিচাৰিব লাগে উল্লেখযোগ্য যে শেহতীয়াভাৱে বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে এটাৰ পিছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ব্যুৰ' ৰিপৰ্ট NETV মৰিগাঁও কিন্তু তাৎপৰ্যপূৰ্ণ কথাই যে ৰাজ্যখনত নিমখৰ নাটনি হৈছে কিন্তু মুখ্যমন্ত্ৰী তৰুণ গগৈ জ্ঞাত নহয় হয় মুখ্যমন্ত্ৰী তৰুণ গগৈ এতিয়ালৈকে জ্ঞাত নহয় যে যোৱা 24 ঘণ্টা ধৰি ৰাজ্যখনত পিঁয়াজৰ নিমখৰ নাটনি হৈছে বুলি এক অপপ্ৰচাৰ চলিছে আৰু যাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি অঞ্চল বিশেষে নিমখ ল'বলৈ মানুহে হেতা ওপৰা লগাইছে ৰাজ্যখনৰ দুজন দায়িত্বশীল ব্যক্তি মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বনমন্ত্ৰী ৰকিবুল হুছেইনক পৃথক পৃথক স্থানত আজি এই প্ৰসংগত প্ৰশ্ন সোধা হৈছিল এই দুই নেতাই কি মন্তব্য কৰিলে সেই মন্তব্য এবাৰ দেখুৱাম সেই মন্তব্যৰ পিছতে আমি ল'ম এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব কিন্তু বাণিজ্যিক বিৰতি লোৱাৰ আগতে চাওক মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বনমন্ত্ৰী ৰকিবুল হুছেইনে নিমখৰ নাটনিৰ অপপ্ৰচাৰ প্ৰসংগত কি মন্তব্য আগবঢ়াইছে আজি কোনো মোক কোৱা নাই কাগজত দেখিছোঁ যদি ক'লে মই কাকো খবৰ কৰিম আজি মই ডিপাৰ্টমেণ্টক খবৰ কৰিবলৈ কৈছোঁ যোৰহাটত কিনা যে ইয়াৰ মানুহে যদি নাই পোৱা মই নাজানো মই কথা আজি যোৰহাটৰ মানুহে পিঁয়াজৰ হৈছে আমি জানো পিঁয়াজৰ চবতে হৈছে অকল আসামতেতো হোৱা নাই বেংগলৰ পৰা আহিবলৈ দিয়া নাই উৰিষ্যাটো হৈছে আহমেদাবাদতো হৈছে বেংকৰ ঠাইতো দাম অকল অসমত বঢ়া নাই অহাৰ লগে লগে বাক্সাৰ উপায়ুক্ত ইয়াৰ পৰা লৈছে যদি কোনোবাই ষ্টক আছে তাৰপিছতো যদি তেনেধৰণৰ লৈছে আমি ইমিডিয়েটলি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কৈছোঁ আমি বিভিন্ন জিলাক আমি নিৰ্দেশ দিছোঁ যদি তাত মজুত থকা আমাৰ নিমখ যদি কোনোবাই তেনেধৰণে আমাৰ আৰ্টিফিচিয়েল এটা ক্ৰাইচিছ কৰিছে তেওঁৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে কঠোৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে